ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 4:25 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 12:02 পৰ্যন্ত। তাৰ পিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:11 পৰা 8:12 পৰ্যন্ত, আকৌ 9:20 পৰা 11:13 পৰ্যন্ত, আকৌ 12:24 পৰা 2:24 পৰ্যন্ত, আকৌ 3:10 পৰা 5:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:49। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি হয়তো আপুনি বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় লাভ কৰিব আৰু ইয়াৰ আপুনি ভৱিষ্যতে ভাল বুলি প্ৰমাণিত হ'ব। আৰু ভৱিষ্যত পৰিকল্পনাৰ কাম কৰাৰ বাবে সময় আজি ভাল হৈ আছে, গতিকে এইবোৰ ক্ষেত্ৰত আজি আপুনি আগভাগ লওক। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকলে কোনো প্ৰকল্পৰ সৈতে জড়িত কোনো কৃতিত্ব আজি লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ মনোবলো বৃদ্ধি পাব। মানসিক শান্তিৰ বাবে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু লগতে আপোনাৰ দৈনন্দিন কাম কাজৰ উপৰিও আপুনি নিসংগতাটো কিছু সময় কটাবলৈ যত্ন কৰক। প্ৰত্যাহ্বানৰ বাবে মনোবল কমি যাবলৈ নিদিব, অন্যথা আপোনাৰ কিছু মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে মুখামুখি কৰিবলৈ যত্ন কৰক আৰু প্ৰত্যাহ্বানসমূহ নিৰাময় কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ সন্তানৰ নেতিবাচক কাৰ্যকলাপৰ সংস্পৰ্শলৈ আহিলে মানসিক চাপ আৰু উদ্বেগ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি বিশেষ কিছু প্ৰচেষ্টা হাতত ল'ব লাগিব, যাৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়ত নিজৰ পক্ষৰ লগত লেনদেন কৰাৰ সময়ত কোমল আচৰণ বজাই ৰখাৰ প্ৰয়োজনীয়তা থাকিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি থাকিব আৰু লগতে এই সময়ত আপোনাৰ কামৰ মানদণ্ডসমূহ উন্নত কৰিবলৈ যত্ন কৰক, কাৰণ আপোনালোকৰ মানদণ্ড উন্নত কৰিলে আপোনালোকৰ গ্ৰাহকৰ সংখ্যাও বৃদ্ধি পোৱা দেখা যাব। আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰাও পৰামৰ্শ ল'বলৈ যত্ন কৰিব। যদি আপুনি অংশীদাৰিত্ব ব্যৱসায়ৰ পৰিকল্পনা কৰিছে তেনেহ'লে তৎক্ষণাতে সিদ্ধান্ত ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু মানসিক চাপো বৃদ্ধি পাব। গতিকে আপুনি আপোনাৰ সহকৰ্মীৰ পৰা এই ক্ষেত্ৰত সহায় ল'লে আপুনি উচিত সমাধান লাভ কৰিব। পৰিয়ালৰ মানুহে আজি নিজৰ দায়িত্ব অতি শান্তিৰে পালন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনাৰ ঘনিষ্ঠতা দেখা পোৱা গৈছে। গতিকে আপোনালোকৰ দুয়োজনে একেলগে আপোনালোকৰ যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈ যত্ন কৰিব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই থাকিব, কিন্তু ৰিস্কি কাম কৰাৰ পৰা পৰিহাৰ কৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ সকলো ক্ষেত্ৰতে আপোনালোকৰ স্বাস্থ্য সম্বন্ধীয় সমস্যা নাথাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ যদি আজি কোনোবাই আপোনাৰ ওপৰত খং কৰে তেনেহ'লে আপুনি তেওঁক পতিয়ন নিয়াবলৈ আজি এটা ভাল দিন হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা দেখুৱাব। আপোনাৰ গ্ৰহই আজি আপোনাক সমৰ্থন কৰিব, গতিকে আপোনাৰ কষ্টৰ ফল আজি ভাল লাভ কৰিব। কিছুদিনৰ পৰা চলি থকা আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰাও আজি আপুনি সকাহ পাব আৰু ইয়াৰ ফলত আপুনি সুখী অনুভৱো কৰিব। এই সময়ত আপোনাৰ ধন বিনিয়োগ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। গতিকে বিনিয়োগ ক্ষেত্ৰত আপুনি আগ নবঢ়াটোৱে আজিৰ বাবে ভাল হ'ব। আৰু ল'ৰা ছোৱালীৰ পৰাও আজি আপুনি বহু প্ৰত্যাশা ৰাখি তেওঁলোকৰ ওপৰত বাধা আৰোপ কৰিলে সম্পৰ্কত তিক্ততা আহিব পাৰে। গতিকে তেওঁলোকক স্বাধীনতা প্ৰদান কৰক আৰু তেওঁলোকৰ যি সমস্যা আছে সেইবোৰৰ প্ৰতিও আপুনি সমাধান দিবলৈ যত্ন কৰিব। আৰু নিজৰ স্বভাৱক আজি শক্তিশালী কৰাৰ যত্ন কৰিব, কাৰণ আপোনাৰ দুৰ্বলতা প্ৰকাশ পালে আনে আপোনাৰ কিছু প্ৰতাৰিত কৰিব পাৰে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে আজি আপুনি অধিক মনোযোগ দিয়াৰ যত্ন কৰক। এনে কৰিলে আপোনাৰ লক্ষ্যত অতি সোনকালে উপনীত হ'বলৈ সক্ষম হ'ব।
পৰিয়ালৰ ব্যস্ততাৰ মাজতো আজি আপুনি ব্যৱসায়িক কাম-কাজসমূহত শৃংখলা বজাই ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰভাৱো পৰিব আৰু আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি হয়তো অধিক ধনৰ ব্যৱস্থাও কৰিব লগা হ'ব পাৰে গতিকে আপুনি আপোনাৰ সামৰ্থ্যতকৈ বেছি ঋণ লোৱাৰো ব্যৱস্থা নকৰিব বিশেষকৈ মহিলাসকলে চাকৰিৰ ক্ষেত্ৰত লক্ষ্যত উপনীত হ'ব পাৰিব আৰু এনে কৰাৰ ফলত তেওঁলোকৰ উচ্চ বিষয়াও তেওঁলোকক প্ৰশংসা কৰিব পৰিয়ালৰ মাজত চলি থকা ক্ষোভবোৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব প্ৰেমৰ সংগীক আজি নিশ্চয়কৈ কিছু উপহাৰ দিয়ক এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব স্বাস্থ্য আজি ভালেই থাকিব কামত অত্যাধিক দায়িত্ব লোৱাৰ পৰা বিৰত থাকক অন্যথা আপোনাৰ ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু এই সময়ত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8 এতিয়া মিথুন ৰাশি জাতকৰ আজি বিশেষ বন্ধুৰ লগত কথা বতৰা হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মনটো সুখী হৈ থাকিব ব্যক্তিগত কামত নিজে চম্ভালিবলৈ যত্ন কৰক আনৰ পৰা সহায়ৰ আশা নকৰিব অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে আৰু বা আপোনাৰ মানসিক চাপো বৃদ্ধি পাব পাৰে অৰ্থনৈতিক কাম-কাজ উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যাও নাইকিয়া হৈ পৰিব দীৰ্ঘদিনীয়া যিবোৰ বিত্ত সম্পৰ্কীয় চিন্তা আছিলে সেইবোৰো আপোনাৰ নাইকিয়া হোৱা দেখা গৈছে গতিকে আপোনাৰ এইবোৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ আহিব সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু আৰ্থিক বিষয়ত চিন্তা কিছু নাইকিয়া হোৱাৰ ফলত আপোনালোকৰ মানসিক চাপ কমি যাব কিন্তু এইটো কম সময়ৰ বাবেহে থাকিব আৰু আপোনাৰ এই সময়খিনিৰ বাবে আপুনি বিশেষ যত্ন কৰিলেহে বাকী সময়খিনি আপুনি ভালদৰে কটাবলৈ সক্ষম হ'ব আৰু আজি নেতিবাচক চিন্তা আৰু খং পৰিহাৰ কৰি চলক ইয়াৰ ফলত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় ব্যৱসায়ত চলি থকা যিবোৰ সমস্যা আছে এইবোৰ বৃদ্ধি পাব পাৰে গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ পৰা পৰামৰ্শ ল'লে ইয়াৰ উপযুক্ত সমাধান বিচাৰি পাব আৰু আপোনাৰ কামতো দ্ৰুত গতি প্ৰদান কৰিবলৈ সক্ষম হ'ব বিপণন সম্পৰ্কীয় কামৰ উন্নতি হ'ব ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰতিফলন দেখিব আৰু নিয়োজিত লোকসকলে নিজৰ অধীনস্থৰ লগত অলপ সাৱধান হোৱা উচিত কাৰণ সম্পৰ্কৰ কিবা অৱনতি ঘটিব পাৰে ঘৰখনত আজি সুখ শান্তি আৰু আনন্দৰ পৰিৱেশে বিৰাজ কৰিব আৰু পুৰণি বন্ধু এজনক লগ পালে আপোনালোকৰ সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত সমন্বয় কিছু দেখা যাব স্বাস্থ্যৰ প্ৰতি আজি সাৱধান হ'ব লাগিব অত্যাধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা আৰু মূৰৰ বিষ আদি হ'ব পাৰে গতিকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি কিছু ভাল খবৰ লাভ কৰিবলৈ গৈ আছে যাৰ বাবে আপুনি সুখী অনুভৱ কৰিব আৰু আপুনি নিৰ্দিষ্ট সময়ত আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু এনে কৰিলে আপোনালোকৰ সন্মানো বৃদ্ধি পোৱা দেখা গৈছে পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব বিনিয়োগৰ পৰা আশা কৰা লাভত আপুনি সুখী হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কিছু আৰ্থিক সমস্যাও দূৰ হ'ব দৈনন্দিন কাম-কাজসমূহ সময় অনুযায়ী সংঘটিত কৰি ৰখাটো জৰুৰী হ'ব কাৰণ আপোনালোকৰ কাম-কাজবোৰ সংঘটিত কৰি নাৰাখিলে আপোনাৰ বেলেগ সমস্যাও বৃদ্ধি পাব পাৰে অতিমাত্ৰা চিন্তা কৰিলে আজি পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে গতিকে অপ্ৰয়োজনীয় যিবোৰ চিন্তা আছে সেইবোৰ পৰিহাৰ কৰি চলিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ স্বভাৱত ইতিবাচকতাও দেখিব আৰু আজি কিছুমান অপ্ৰয়োজনীয় খৰচ আদিও হ'ব পাৰে যাৰ ফলত আপোনাৰ বাজেটতো খেলিমেলি সৃষ্টি হ'ব গতিকে খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ হাতত থাকিব গতিকে নিজৰ চিন্তা অনুসৰি আপুনি খৰচ কৰিব কেৰিয়াৰ সন্দৰ্ভতো আজি সজাগ হ'ব লাগিব কাৰণ কিছু আপোনাৰ উত্থান পতনে দেখা দিব পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত কাম কৰাৰ আপোনাৰ বাবে আজি দিনটো ভাল গতিকে এনে কৰিলে আপুনি অগ্ৰগতিও দেখিব অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখি আপুনি সফল হ'ব আৰু আপোনালোকৰ অংশীদাৰসকলৰ সৈতেও ভাল সম্পৰ্ক স্থাপন হ'ব আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত দৌৰাদৌৰি বেছি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত কম সময় দিব লগা হ'ব পাৰে গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত সকলো দায়িত্ব আপুনি অৰ্পণ কৰিলে আজি ব্যৱসায়িক ক্ষেত্ৰখনত ভাৰসাম্য ৰক্ষা কৰিব সক্ষম হ'ব গতিকে কৰ্মচাৰীৰ সুবিধাৰ প্ৰতিও আপুনি অলপ নজৰ ৰাখিব লাগিব চৰকাৰী চাকৰি নিয়োজিত লোকসকলৰ আজি নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে আপোনাৰ আজি দিনটো অলপ সাৱধানে কটাবলৈ যত্ন কৰিব অন্যথা কিছু নেতিবাচক প্ৰভাৱ পৰিব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু মনোৰঞ্জন অনুষ্ঠান এটা আজি পৰিকল্পনা কৰি আপোনালোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ সম্পৰ্কটো আজি মধুৰতা দেখা পাব প্ৰেমিকে আজি কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু আজি আপোনালোকৰ যাত্ৰা কৰাটো লাভজনক নহ'ব গতিকে আজি আপোনালোকে পৰীক্ষা কৰাটোৱে ভাল হ'ব
শাৰীৰিক আৰু মানসিক চাপৰ ফলত ক্লান্তি আৰু শক্তিৰ অভাৱ ঘটিব পাৰে গতিকে সঠিক জিৰণি আৰু ব্যায়াম দুয়োটাতে গুৰুত্ব দিয়ক ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7 এতিয়া সিংহ ৰাশি জাতকৰ আজি সন্তানৰ লগত জড়িত ভাল খবৰ লাভ কৰি আপুনি মনত আজি সুখ লাভ কৰিব কিছুদিনৰ পৰা আপুনি কৰিবলৈ চেষ্টা কৰি থকা কামটোৱে আজি গতি লাভ কৰিব যাৰ ফলত আপুনি সফলতা অৰ্জন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু সকাহো অনুভৱ কৰিব অভিজ্ঞ লোকৰ সৈতে মত বিনিময় কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ নতুন তথ্যসমূহো লাভ কৰিব পাৰিব আজিৰ দিনটোৰ বাবে আজি আপোনাৰ খৰচ বৃদ্ধি পাব গতিকে আজি খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু উন্নত উপাৰ্জনৰ বাবে কোনো সমস্যা নহ'ব গতিকে আপুনি যদি ভাবিছে কোনো নতুন কাম কৰিবলৈ তেন্তে কৰিব পাৰে যদি কোনো নিৰ্দিষ্ট কামৰ বাবে আলোচনা চলি আছে তেনেহ'লে তৎক্ষণাতে কামবোৰ কৰিলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু বেছি চিন্তা কৰিলে আপোনাৰ সময়হে নষ্ট হ'ব পাৰে গতিকে আজি কামবোৰ ত্বৰান্বিত কৰিবলৈ যত্ন কৰিব যিকোনো অসম্পূৰ্ণ ব্যৱসায়িক কাম আজি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত কিছু ভাল প্ৰভাৱ পৰিব আৰু যিকোনো নতুন পৰিকল্পনা বা কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল হৈ আছে গতিকে সম্প্ৰসাৰণৰ ক্ষেত্ৰত আপুনি আজি আগবাঢ়িলে ভাল ফলাফল লাভ কৰিব ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰখাত মহিলাসকল সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব পত্নীৰ অৱদানে আজি ঘৰুৱা পৰিৱেশত ইতিবাচক শক্তি থাকিব ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু অবিবাহিত মানুহে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে আৰু এনে ফলৰ বাবদ আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দমুখৰ হ'ব প্ৰকৃতিত আজি উত্তেজনা আৰু খিংখিঙতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু স্বাস্থ্য সম্বন্ধীয় সমস্যাও বাঢ়িব পাৰে গতিকে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ যত্ন কৰক এনে কৰিলে আপুনি বহু পৰিমাণে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কন্যা ৰাশি জাতকৰ আজি ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ আপোনাৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব গতিকে আপুনি তেওঁলোকৰ পৰামৰ্শক কোনো কাৰণতে আওকাণ নকৰিব আপুনি কিবা এটা অৰ্জন কৰিবলৈ আজি সক্ষম হ'ব যাৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব আৰু যদি আপুনি স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি ইয়াৰ প্ৰতি মনোযোগ দিয়াৰ এটা ভাল সময় গতিকে আজি আপোনাৰ এই পৰিকল্পনাবোৰ সফল হ'ব প্ৰতিটো পৰিস্থিতিত মনোবল বজাই ৰাখিলে নিশ্চয় আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব শুনা কথাত গুৰুত্ব নিদিব আৰু যিকোনো সমস্যা গভীৰভাৱে বুজিবলৈ আৰু তাৰ সমাধান বিচাৰি উলিয়াবলৈ যত্ন কৰিব এনে কৰিলে আপোনালোকৰ যিকোনো সমস্যা আজি সমাধান পাব সাম্প্ৰতিক পৰিস্থিতিৰ বাবে কিছু অশুভ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে গতিকে আজিৰ দিনটো আপুনি অলপ সাৱধানতাৰে চলাফেৰা কৰিবলৈ যত্ন কৰিব ব্যৱসায়ত আজি প্ৰত্যাহ্বান আহিব কিন্তু আপুনি নাৰ্ভাছ হোৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু শান্তিৰে সময় কটাবলৈ যত্ন কৰক এনে কৰিলে আপোনাৰ যিকোনো প্ৰত্যাহ্বান আজি নাইকিয়া হৈ পৰিব আৰু কোনো সমস্যাৰ সৃষ্টি হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে শুদ্ধ বুলি প্ৰমাণিত হ'ব গতিকে তেওঁলোকৰ সৈতেও আপুনি পথ প্ৰদৰ্শন ল'বলৈ যত্ন কৰিব আপুনি আপোনাৰ ব্যৱসায়ত ভাল তথ্য আজি লাভ কৰিব ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু ক্ষিপ্ৰতাও দেখিবলৈ সক্ষম হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সদস্যৰ মাজতো সমন্বয় থাকিব ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশ ইতিবাচক হৈ পৰিব কোনো বিষয়ক লৈ প্ৰেমিকাৰ মাজত তৰ্ক আদি হ'ব পাৰে গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ সমস্যাবোৰ দূৰ কৰিবলৈ যত্ন কৰিব স্বাস্থ্য আজি দিনটোৰ বাবে ভালে দেখা গৈছে কিন্তু গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি ভাৰসাম্যহীন খাদ্য খোৱাৰ পৰা আপুনি দূৰত থাকিব লাগিব এনে কৰিলেহে আপুনি এইবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া তুলা ৰাশি জাতকৰ আজি সময় ভাল হৈ আছে গতিকে পৰিস্থিতি সঠিকভাৱে বুজিবলৈ আপুনি সক্ষম হ'ব আৰু হৃদয় আৰু মন দুয়োটাতে আপুনি কথা শুনি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ সকলো সিদ্ধান্ত আজি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব স্থবিৰ হৈ পৰা আয়ৰ উৎসসমূহ পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ৰ নতুন যিবোৰ উৎস আছে সেইবোৰো আপোনালোকে তাৰ পৰা আয় অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনাৰ সৃষ্টিশীলতাক নিখুঁত কৰাৰ সুযোগ আজি লাভ কৰিব গতিকে আপোনাৰ যিবোৰ সৃষ্টিশীলতা কাম আছে সেইবোৰতো আপুনি গুৰুত্ব আৰোপ কৰক এই সময়ত বিশদ লোকচানৰো সম্ভাৱনা আছে গতিকে কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব কাম কৰাৰ ধৰণত মনোযোগ দিয়ক কাৰোবাৰ লগত জড়িত হ'লে আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে গতিকে নিজা কামবোৰ নিজে কৰাৰ যত্ন কৰক কাৰোবাৰ লগত জড়িত হোৱাতকৈ আজি নিজৰ কামতে মনোনিৱেশ কৰাটো অধিক ভাল হ'ব
ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু সমস্যা আদি হ'ব পাৰে, গতিকে আপোনাৰ কৰ্মচাৰীৰ সহায়ত আপুনি যিকোনো ধৰণৰ সমস্যা আজি আপোনালোকে একেলগে মিলি পেলাই নাইকিয়া কৰিব পাৰিব। আৰু কিবা যদি নতুন পৰিকল্পনা আদি কৰিছে তেনেহ'লে সেইবোৰো আপোনালোকে আলোচনা কৰিলে সফল হ'ব। কাম কৰা মহিলাৰ বাবে সময়বোৰ আজি কিছু নেতিবাচক হ'ব পাৰে, গতিকে তেওঁলোকে কাম কৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। নিয়োজিত লোকৰ নতুন দায়িত্ব থাকিব, গতিকে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ কিছু কষ্ট কৰিব লগা হ'ব পাৰে। পতি পত্নীৰ প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সংঘটিত আৰু অনুশাসিত পৰিৱেশে গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। বিবাহযোগ্য লোকৰ বাবে এটা ভাল সম্পৰ্ক আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দমুখৰো হ'ব। অত্যাধিক কামে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে এই সময়ত আপুনি শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ প্ৰয়োজনীয়তা থাকিব। গতিকে এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ আত্মবিশ্বাসে আপোনাৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ ভৱিষ্যত পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে কিছু সুখ লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। পৰিয়ালত শুভ কামৰ পৰিকল্পনাই আপোনাক আজি সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি আগবাঢ়িলে ভাল হয়। ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলক, ইয়াৰ ফলত আপোনাৰ ঘৰৰ যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া হৈ পৰিব। আৰু আজি আপুনি অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসে আপোনাক ক্ষতি কৰিব পাৰে, গতিকে এইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি ৰখাটো আজিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ সন্তানৰ সমস্যাসমূহ শুনিবলৈ যত্ন কৰক আৰু শান্তিপূৰ্ণভাৱে আপুনি তেওঁলোকক বুজাই দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু ভৱিষ্যতেও তেনে সমস্যাৰ ক্ষেত্ৰত তেওঁলোক সজাগ হ'ব পাৰিব। ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনাৰ বাবে ঋণ লোৱাৰ সময়ত আপুনি আকৌ এবাৰ ভাবি চাব লাগিব, কাৰণ আপোনাৰ সামৰ্থ্যতকৈ বেছি ঋণ ল'লে আপুনি কিছু বিভ্ৰান্তিতো পৰিব পাৰে। নতুন চুক্তি আদি হোৱাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰ্মচাৰীৰ মাজত আজি ভাল সমন্বয় বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ অসুবিধা আছে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব। পত্নী আৰু পৰিয়ালৰ সৈতে বজাৰ আৰু আনন্দত সময় কটাবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ভাল সমন্বয় গঢ় লৈ উঠিব। প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন লাভ কৰিব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। কিবা কাৰণত আজি মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে অসাৰ বস্তুৰ পৰা আঁতৰি থকাৰ যত্ন কৰক আৰু সময়মতে জিৰণি ল'ব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গোটেই দিনটো ইতিবাচক আৰু অনুশাসিত মনোভাৱ থাকিব আৰু এই কথাই আপোনাক সুখী হৈ থাকিবলৈও আপোনাক সক্ষম হ'ব। আপোনাৰ জ্ঞানেৰে লোৱা সিদ্ধান্তই আজি ভাল ফল দিব, গতিকে আপোনাৰ জ্ঞানৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰতে আপুনি মনোযোগ দিব। সাক্ষাৎকাৰ বা প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত আজি তেওঁলোকে চেষ্টা কৰিলে ভাল ফল লাভ কৰিব। আজি আপুনি বাজেট নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এই উৎসৱৰ বজাৰত আপুনি আশা কৰাতকৈ অধিক খৰচ কৰাৰো সম্ভাৱনা থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সজাগ হ'ব। আৰু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'লে আপোনাৰ এই সিদ্ধান্তবোৰ ভাল ফল দিব। ব্যৱসায়ত অসাৱধান আৰু এলাহুৱা নহ'ব, এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক কামবোৰ বন্ধ হৈ পৰিব পাৰে আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি অধিক মনোযোগ দিয়াৰো চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি নতুন সম্ভাৱনাও আহিবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰীসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল কিছু পৰিৱৰ্তনো দেখা পাব। নিয়োজিত লোকসকলে নিজৰ কাম সম্পূৰ্ণ গুৰুত্ব সহকাৰে আৰু সততাৰে কৰিলে আজি তেওঁলোকৰ কামত কিছু ক্ষিপ্ৰতা দেখিব আৰু তেওঁলোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা প্ৰশংসা পাব আৰু লগতে তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক বুজি পাব আৰু যাৰ বাবে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হৈ পৰিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি ৰিস্কি কামৰ পৰা বিৰত থাকক, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে আজি গাড়ীখনো আপুনি সাৱধানে চলাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘনিষ্ঠ সম্পৰ্কত চলি থকা সমস্যাবোৰ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ বাবে এইটো এটা ভাল সময়।
গতিকে আজি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰক কোনোবা এটা আজি আপুনি অনুষ্ঠানলৈ যোৱাৰো আপুনি সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আপোনাৰ বাজেটৰ যত্ন লোৱাৰ আজি চেষ্টা কৰক অন্যথা আপুনি কিছু আৰ্থিক সমস্যাত জড়িত হ'ব পাৰে আৰু আৰম্ভৰ পূৰ্ণতাৰ পৰা আজি আঁতৰত থাকক অন্যথা আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আপোনাৰ সন্তানৰ আচৰণ আৰু কাৰ্যই আপোনাক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিব গতিকে শান্তিপূৰ্ণভাৱে আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকৰ পুনৰ সমস্যাবোৰ নাইকিয়া হৈ পৰিব ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ আজি অনুকূল ফলাফল লাভ কৰিব গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু বিপণনৰ কামত আপুনি অধিক গুৰুত্ব দিয়াৰ যত্ন কৰক এনে কৰিলে আপোনালোকৰ বিপণনৰ ক্ষেত্ৰত ভাল প্ৰতিফলন আহিব কোনোবা ডাঙৰ বিষয় বা ৰাজনীতিবিদৰ সৈতে আপোনাৰ সাক্ষাৎকাৰ লাভজনক বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নতুন প্ৰভাৱো পৰিব ব্যক্তিগত চাকৰি এটাত আপোনাৰ ওপৰত হেঁচা থাকিব গতিকে আপুনি আজি কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব আৰু তেওঁলোকৰ স্বাস্থ্য আৰু পৰিয়ালৰ প্ৰতি যত্ন লোৱাটো আপোনাৰ দায়িত্ব হ'ব আৰু এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অক্ষুণ্ণ থাকিব আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যাই আপোনাৰ সমস্যা বৃদ্ধি কৰিব গতিকে অধিক ভজা আৰু গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে অগ্ৰগতিৰ সম্ভাৱনাৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে ভাল ফলাফল আহিব ইতিবাচক মানুহৰ লগত থাকিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ সকলোবোৰ ক্ষেত্ৰতে আপুনি ইতিবাচক ফলাফল লাভ কৰিব আপোনাৰ ব্যক্তিত্ব আৰু কৰ্মক্ষমতা আৰু অধিক উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰভাৱো আপোনাৰ সমাজত থাকিব কোনো অনুষ্ঠানত উপস্থিত থাকিবলৈ আজি নিমন্ত্ৰণ আদি পাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ জনসংযোগো বৃদ্ধি পাব সময় অনুসৰি সিদ্ধান্ত ল'বলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব খৰখেদাই আজি আপোনাৰ ব্যক্তিগত কাম আৰু সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে আপোনাৰ কামবোৰ শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত কামৰ মাজত আপোনাৰ ইগো আহিবলৈ নিদিব এনে কৰাৰ ফলত আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আজি আপুনি অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব কাৰ্যকলাপসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ চিন্তা আৰু মূল্যায়নৰো প্ৰয়োজনীয়তা থাকিব গতিকে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি এই মূল্যায়নৰ ক্ষেত্ৰত সহায় ল'ব আজি আপোনাৰ ঋণৰ ধন সংগ্ৰহৰ বাবে ভাল দিন আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু আৰ্থিক উন্নতিও দেখা যাব নিয়োজিত লোকসকলে হঠাতে ভ্ৰমণৰ বাবেও অৰ্ডাৰ পাব পাৰে আৰু তেওঁলোকৰ এই ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব স্বামী স্ত্ৰীৰ মাজত সমন্বয় থাকিব আৰু প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিয়ে আপোনাৰ কামত কিছু প্ৰভাৱ পেলাব পাৰে গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আজি কাম কৰিবলৈ যত্ন কৰিব যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন কাম কাজত অংশ হিচাপে গঢ়ি তোলক ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আজি ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু শাৰীৰিক আৰু মানসিক ক্ষেত্ৰতো আপুনি শক্তিসমূহ ইতিবাচক হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে গতিকে এজন বিশেষ ব্যক্তিক আজি লগ পালে আৰু কথা পাতিলে আপোনাৰ পৰিকল্পনাত কাম কৰাত সহায়ক হ'ব আৰু তাৰ পৰা আপুনি বহু তথ্য লাভ কৰিব আপুনি আজি নিজৰ আত্মবিশ্বাসৰ মনোবল বজাই ৰাখিবলৈ যত্ন কৰক এনে কৰিলে আপোনাৰ সকলোবোৰ ক্ষেত্ৰতে আজি ভাল ফলাফল আহিব ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সাৱধান হ'ব লাগিব কাৰণ তেওঁলোকৰ কিছু নেতিবাচক প্ৰভাৱ আজি হ'ব পাৰে কাৰোবাৰ চিন্তা কৰি সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ক অন্যথা আপোনাৰ কিছু সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব কাৰণ প্ৰতিশ্ৰুতি ৰক্ষা নহ'লে তেওঁলোকৰ মনত নেতিবাচক প্ৰভাৱ পৰিব আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু আজি হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ বস্তুৰ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব অসাৱধানতাৰ ফলত আজি কিছু অপচয়কাৰী ব্যয়ো বৃদ্ধি পাব আৰু এনে হোৱাৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যাও দেখা দিব ব্যৱসায়ত নতুন অফাৰ আদি লাভ কৰিব যাৰ ফলত আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব ভালদৰে চিন্তা কৰি আজি সিদ্ধান্ত ল'বলৈ যত্ন কৰক অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব খাদ্য সম্পৰ্কীয় ব্যৱসায়ত গুণগত মান বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু চৰকাৰী চাকৰি নিয়োজিত লোকসকলে নিজৰ ইচ্ছামতে আজি কাম কৰিব সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক সুখো লাভ কৰিব পুৰণি বন্ধুৰ সৈতে আজি হঠাতে লগ পোৱাৰ সুযোগ পাব ইয়াৰ ফলত আপোনাৰ মনটো আজি সুখী হৈ থাকিব আৰু বিবাহিত জীৱনত আপোনাৰ
আজি দিনটো ভালে দেখা গৈছে আৰু আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়াল ব্যৱস্থাৰো আপোনালোকে ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব আৰু প্ৰেমৰ সম্পৰ্কটো আজি কিছু ঘনিষ্ঠতাও দেখা পোৱা যাব খং মানসিক চাপ আৰু নেতিবাচক পৰিস্থিতি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব কাৰণ এনে কৰাৰ ফলত আপোনাৰ কিছু মানসিক চাপো বৃদ্ধি পোৱা দেখা যাব আৰু আত্মচিন্তাত কিছু সময় কটালে আজি আপোনাৰ সমস্যাৰ উচিত সমাধানো লাভ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5 আজিৰ ৰাশিফল সিদ্ধান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব